আইডেন্টি প্ৰুফ হিচাপত লাগিব। ইয়াৰ পিছত এড্ৰেছ প্ৰুফ হিচাপে লাগিব। ৰেচন কাৰ্ড থাকিলে ৰেচন কাৰ্ড দিব পাৰিব, নহ'লে কাৰেণ্ট বিল, ইলেক্ট্ৰিচিটি বিল যেটো এইটো দিব পাৰিব, নহ'লে আৰু পাছপোৰ্ট আছে এইবিলাকো দিব পাৰিব। ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট বস্তু হৈছে এটা ফটো লাগিব। হে দোস্ত, ৱেলকাম টু মাই সেকেন্ড চেনেল শহীদুলছ ব্লগ। আজি মই গৈ আছোঁ বৰ্ডৰ নাম দিবৰ কাৰণে। বৰ্ডৰ নাম দিওঁতে কি লাগে সেইটোতো নাজানো, তো যিমান কাগজ পাতি আছে সকলো লৈছোঁ। আৰু কাগজ এইটো আধাৰ কাৰ্ড সেইদিনা আহিল, এইটো লাগিবনে নাই নাজানো। পান কাৰ্ড, এডমিট আৰু যিমান আছে আৰু সকলো লৈছোঁ। তো সকলোবোৰ লৈ যাম। কুকুৰাটো সময়মতো আৰম্ভ কৰি দিলে আৰু কি কৰিম এতিয়া। আৰু সকলোখিনি কাগজ এইটো উঠালোঁ আৰু কেৰি বেগত। এতিয়া আমি ক'ত যাম, ক'ত নামটো দিম, সকলো দেখুৱাই দিম। খোজকাঢ়ি গৈ আছোঁ, মানে যে মোৰ গাঁৱতেই দোকানটো। আৰু মোৰ ঘৰটো গাঁৱত হ'লে কি হ'ব, সকলো ব্যৱস্থা আছে। এইটো গাড়ীৰ গেৰেজ, যদি আপোনালোকৰ কেতিয়াবা গাড়ী নষ্ট হয় ইয়াত লৈ আহিব পাৰিব। মই খোজকাঢ়ি গৈ আছোঁ বৰ্ডৰ নামটো দিবৰ কাৰণে। পালোঁ আৰু বহুত দূৰ আহিলোঁ খোজকাঢ়ি অকলে আৰু কিমান দূৰ নাযাম। আহিলোঁ আৰু কি চাওক প্ৰাকৃতিক দৃশ্য আমি ডাঙৰ কৰি হৈছোঁ। চাওক কাগজ লৈছোঁ, অকলে গৈ আছোঁ। আৰু আহি দোকানটো পালোঁ। আপোনালোকৰ দোকানটো চাই কিজানি মোৰটো ঘূৰি গৈছে। কি দোকানত লৈ আহিছে, কি দোকানত আহিছে বৰ্ডৰ নামটো দিবৰ কাৰণে। আচল কথাটো হ'ল কি, আমি গাঁৱলীয়া মানুহে এনেকৈ থাকি ভাল পায়, সেইকাৰণে এনেকৈ দিছে। আৰু আচল কথাটো হ'ল বেকগ্ৰাউণ্ডত কি আছে সেইটো চোৱাৰ দৰকাৰ নাই। দৰকাৰটো হ'ল যি কামত আপুনি আহিছে সেইটো কাম তেওঁ কেনেকৈ কৰিব পাৰে, আচলতে কৰিব পাৰে নে নাই সেইটো চাই পিনে আহিলে হ'ল। বেকগ্ৰাউণ্ডত কি আছে সেইটো চাই দৰকাৰ নাই। মই আহিছোঁ জনামতে সকলোবোৰ কাম পাৰে, সেইকাৰণে মই আহিছোঁ এইটো দোকানত। মই আৰু কি কৈ আছোঁ, বকৰ কৰি আছোঁ। আচলতে মই যিটো কামত আহিছোঁ সেইটো কাম কৰিলেই হ'ল, হয়নে নহয়? তো আৰু কথা বেছি নকওঁ, মই যিটো কাৰণত আহিছোঁ সেইটো কাম কৰোঁ। তেখেতক সোধোঁ কি লাগে। তো আহক। আচলতে কেইটা কথা কৈছোঁ কোৱাৰ কাৰণে কোৱা নাই। আপোনালোকে চাগে যিটো দোকানৰ বেকগ্ৰাউণ্ড চাইছে সেইটো চাই কিবা কিবি ভাবিব পাৰে, সেইকাৰণে মই কেইটামান কথা ক'লোঁ। আৰু তো আহক তেখেতক সোধোঁ কি কাগজ লাগে মোৰ বৰ্ডৰ নামটো দিওঁতে। কিন্তু এতিয়ালৈকে মই কিয় আহিছোঁ সেইটো এতিয়ালৈকে কোৱা নাই। কিন্তু মই কাগজ পাতি যিবোৰ লৈ আহিছোঁ আপোনালোকক দেখুৱাইছোঁ। এতিয়া কি লাগিব বৰ্ডৰ নামটো দিওঁতে সকলোখিনি আমি সকলোৱে মিলি জানিম। তো আমাৰ লগত আপোনালোকক থাকক। এইকাৰণে মই এইটো দোকানত আহিছোঁ, এইটো ছাৰৰ ওচৰত আহিছোঁ মই, কিয়নো এইটো ছাৰ এনেকুৱা এটা কাম নাই যি অনলাইনত ঠিক কৰিব নোৱাৰে। সেইকাৰণে মই এইটো দোকানত আহিছোঁ আৰু এইটো ছাৰৰ ওচৰত মই কথা ক'ম আৰু কি অনলাইন কাম কৰিব পাৰে আৰু বৰ্ডৰ নামটো দিওঁতে কি কাগজ পাতি লাগে সকলো ক'ব। আৰু আমি ছাৰক সুধিম, ছাৰ মই আচলতে আহিছোঁ বৰ্ডৰ নামটো দিওঁতে কি কাগজ পাতি লাগিব অলপ কৈ দিবচোন। একচুৱেলি ভোটৰ নাম দিওঁতে প্ৰথমত লাগিব ৰিলেশ্যনশ্বিপ, যিটো ভোটাৰ আই ডি ফাদাৰৰ বা মাদাৰৰ বা এইটো ডাঙৰ বায়েকৰ হ'লেও হ'ব। চ' এইবিলাকৰ পিছত নিজৰ আইডেণ্টি প্ৰুফ প্ৰথমত লাগিব, যিবিলাক আমি পেন কাৰ্ড, আধাৰ কাৰ্ড, তাৰপিছত কি কৈছে আৰু ড্ৰাইভিং লাইচেঞ্চ, এইবিলাকেই লাগিব আইডেণ্টি প্ৰুফ হিচাপত লাগিব। ইয়াৰ পিছত এড্ৰেছ প্ৰুফ হিচাপে লাগিব। ৰেচন কাৰ্ড থাকিলে ৰেচন কাৰ্ড দিব পাৰিব, নহ'লে কাৰেণ্ট বিল, ইলেক্ট্ৰিচিটি বিল যেটো এইটো দিব পাৰিব, নহ'লে আৰু পাছপোৰ্ট আছে এইবিলাকো দিব পাৰিব। ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট বস্তু হৈছে এটা ফটো লাগিব। তাৰপিছত আৰু
ছাৰ আৰু আপুনি কি অনলাইন কাম কৰিব পাৰে সকলো বিৱৰণ কৈ দিব। সো কামটো বহুতেই আছে। আমি বেচিকলিভাৱে আমি প্ৰথমত বেছিভাগ আমি ইম্পৰ্টেণ্ট হিচাপে আমি কাম কৰি আছোঁ এতিয়া নিউ ভোটাৰ এপ্লিকেশ্যন আৰু আমাৰ বেচিক নলেজ কম্পিউটাৰ নলেজ PMJ দিশা। প্ৰথমত আমি বেছি ইম্পৰ্টেণ্ট হিচাপে আমি এইটো কাম কৰি আছোঁ PMJ দিশা, এইটো প্ৰধানমন্ত্ৰী সাক্ষৰতা অভিযান, এইটো আমি CSCৰ পৰা আমি এইটো লৈছোঁ, CSCৰ পৰা আমি কাম কৰি আছোঁ। আমাৰ CSC ID আছে। চ' আমাৰ DM ছাৰে এইবিলাক আমাৰ এক্টিভ কৰাই দিছে। আমি এইবিলাকৰ পৰা আমি বহুতো সুবিধা পাই আছোঁ। বহুতো ল'ৰা ছোৱালীক আমি সুবিধা কম্পিউটাৰৰ বিষয়ে নলেজবিলাক দি আহি আছোঁ। আৰু আমি প্ৰায় 900 ষ্টুডেণ্ট আমি প্ৰায় শেষেই কৰিলোঁ। আৰু অলপ কেইটা মাত্ৰ ষ্টুডেণ্টহে আমি অলপ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম। অনলি 69 ষ্টুডেণ্ট আৰু ৰেজিষ্ট্ৰেশ্যন কৰাই আমি চাৰ্টিফিকেট প্ৰদান কৰিব পাৰিম। ইয়াৰ পিছত আমি আৰু নোৱাৰিম, যদি টাৰ্গেট বঢ়াই দিয়ে তেতিয়াহে পাৰিম। চ' যদি আপোনালোকে কৰিব বিচাৰে চ' আমাৰ দোকানত আহিব পাৰিব। চ' আমাৰ দোকান দুৰামাৰী আৰিফৰ ষ্ট'ৰ, CHC আৰিফৰ ষ্ট'ৰ দুৰামাৰী। চ' আমাৰ ইয়াতো আহিব পাৰিব। আহিলে আপোনালোকে এইবিলাক চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন কৰে, এক্সাম দি পিনে আপোনালোকে চাৰ্টিফিকেটখন লৈ যাব পাৰিব আৰু কম্পিউটাৰ বেচিক নলেজখিনি আপোনালোকে শিকি যাব পাৰিব। এইটো যদি আপোনালোকে যোগাযোগ কৰিব পাৰে। চ' আমাৰ ইয়াত বাইটি ইউটিউবাৰ এইটো ইয়াৰ লগতে যোগাযোগ কৰিব। ইয়াৰ উপৰিও আমি ফোন নম্বৰ কণ্টেক্ট নম্বৰ দিছোঁ 9109088812 আৰু এটা নম্বৰ হৈছে 9577241938। ইয়াৰ উপৰিও যদি আপুনি ইমেইল কৰিব পাৰে, ইমেইলো কৰিব পাৰিব। ইমেইলটো হৈছে hanif39533@gmail.com। এইটোৱে যোগাযোগ নম্বৰ, আপোনালোকে যোগাযোগ কৰিব পাৰিব। ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত ব্যস্ততাৰ মাজতে মোৰ লগত কথা ক'লে, মানুহ আহি বহি আছে তথাপি মোৰ লগত কেইটামান কথা শ্বেয়াৰ কৰিলে আপোনালোকৰ কাৰণে আৰু মোৰ অনুৰোধৰ কাৰণে। তো ধন্যবাদ থাকিল। দোস্তসকল, মই যিটো কাৰণত আহিছিলোঁ কামটো কমপ্লিট হৈ গ'ল। এতিয়া ঘৰত গুচি যাওঁ।